নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 13 জুলাই। চৰকাৰৰ পৰা লাভ কৰিব 4টা বিশেষ উপহাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন মহিলাক বিশেষ উপহাৰ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে সোণালী সুযোগ। চৰকাৰী ঘৰত 2,70,000 টকা লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। আপুনি আত্মীয়গোটত 10,000 টকাৰ চেক পাইছেনে? যদি 10,000 টকাৰ চেক পাইছে 50,000 টকালৈকে বৃহৎ সুবিধা লাভ কৰিব আপুনি। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? চেনি তেল চাউল লগতে নিমখৰ উপৰিও লাভ কৰিব পাৰে মিঠাতেল চাহপাতো পাব পাৰে আপুনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰৰ পৰা লাভ কৰিব 4টাকৈ বৃহৎ সুবিধা। কেনেকৈ কৰিব আপুনি আবেদন? চৰকাৰী প্ৰশিক্ষণৰ পৰা মহিলা সবলীকৰণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী প্ৰশিক্ষণ। আপুনি এতিয়ালৈকে চৰকাৰী প্ৰশিক্ষণ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত নতুন বাজেটত চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলোকে প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ। আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই নতুনকৈ কৰিব পাৰিব আবেদন। মহিলা উদ্যমিতা আঁচনি অৰুণোদয় আঁচনি ধনক লৈ কৰিছে বৃহৎ ঘোষণা। আপুনি মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ চেক পাইছেনে? যদি 10,000 টকাৰ চেক পাইছে এতিয়া মহিলাসকলৰ একাউণ্টত 25,000 টকা সোমাই দিব। নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। আৰু যিসকল হিতাধিকাৰীয়ে 10,000 টকাৰ চেক পোৱা নাছিলে তালিকাত নাম থকা সত্ত্বেও সেইসকল হিতাধিকাৰীক পুনৰ 10,000 টকাৰ চেক বিতৰণ কৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে নতুন সুবিধা প্ৰদান কৰিব। কি ঘোষণা কৰিছে নিশ্চয় সম্পৰ্কে ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ আহি গৈছে ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। যোগ হ'ব নতুন নিয়ম। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰীক ঘৰে ঘৰকৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থাত উন্নত সকলৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। অৰুণোদয়ৰ পোৱা প্ৰতিগৰাকী পৰিয়ালৰ সদস্যৰ চৰকাৰী চাকৰি বোলে তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। আপোনাৰ ঘৰত অৰুণোদয় আঁচনিৰ সুবিধা আপুনি পাই আছে নেকি? যদি পাই থকা সত্ত্বেও আপোনাৰ ঘৰত এতিয়া নতুনকৈ চৰকাৰী চাকৰি হৈছে তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম পুনৰ কৰ্তন কৰা হ'ব। বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। আৰু এইসকল হিতাধিকাৰী আপোনাৰ ঘৰত আছে নেকি? এইসকল হিতাধিকাৰী থকা সত্ত্বেও যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা বাধ্যতামূলক। আপুনি অৰুণোদয় আঁচনিৰ লগতে বেংক একাউণ্টৰ লিংক কৰিছেনে? 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীয়ে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰিব লাগিব। নহ'লে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিছে বৃহৎ ঘোষণা। যদি আপুনি KYC ফৰ্মটো জমা দিছে এতিয়া আপুনি চেক কৰি লৈ লওক আপোনাৰ ষ্টেটাছ। আপুনি বেংকত গৈ চেক কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ লিংক হৈছে নাই। অতি সহজতে আপুনি চেক কৰিব পাৰিব। মোবাইল ফোনৰ জৰিয়তে কেনেকৈ চেক কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰিলে নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ এতিয়াৰ পৰা ৰেচন আনিবলৈ আপুনি দোকানলৈ যোৱাৰ প্ৰয়োজন নাই। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? এতিয়াৰ পৰা ৰেচন আনিবলৈ আপুনি ৰেচনৰ দোকানত যাব নালাগে। ঘৰতো বহি লাভ কৰিব ৰেচনৰ সামগ্ৰী। কিন্তু কোনে কোনে এই সুবিধা লাভ কৰিব? ঘৰতো বহি লাভ কৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী। যদি আপোনাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থাকিলে চেনি চাউল নিমখ লগতে লাভ কৰিব পাৰে মিঠাতেল। এইকেইবিধ সামগ্ৰী এতিয়া ল'বলৈ আপুনি দোকানত যাব নালাগে। ঘৰতো বহি লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এইসমূহ সামগ্ৰী। চৰকাৰে প্ৰদান কৰিব অন্ন সেৱা দিনৰ বিশেষ উপহাৰ। চৰকাৰে বিশেষ উপহাৰ প্ৰদান কৰিব এইসকলক। কোনে কোনে লাভ কৰিব এই বৃহৎ উপহাৰ? শাৰীৰিক অসুবিধা থকা লোকসকলৰ বাবে চৰকাৰে কৰিছে এই বিশেষ সুবিধা। জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলে হ'ব উপকৃত। আপোনাৰ ঘৰত যদি জ্যেষ্ঠ নাগৰিক বা দিব্যাংগ আছে সেইসকলক এই সুবিধা প্ৰদান কৰিব। চৰকাৰী আঁচনি এতিয়া ৰাইজৰ দুৱাৰে দুৱাৰে যাব। হয় চৰকাৰী আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পূৰ্বৰ দৰে এই খাদ্য
সামগ্ৰীসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ'ব। এজনৰ হিতাধিকাৰী নহ'ব বঞ্চিত। আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈছে নেকি, বা যদি আপুনি ৰেচনৰ পৰা বঞ্চিত হৈছে, আপোনাৰ ঘৰৰ সকলো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচনৰ দোকানীৰ সৈতে গৈ আপুনি যোগাযোগ কৰক। সমাজৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীক সহায় কৰাৰ সংকল্প কৰিছে চৰকাৰৰ ফালৰ পৰা, আৰু বাস্তৱিক কৰিবলৈ এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। খাদ্য সুৰক্ষা লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰে নিশ্চিত কৰিছে তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে প্ৰকাশ কৰিছে বিশেষ তথ্য। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাটি বাৰীৰ কাম কাজক লৈ বাজেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আহি আছে মিছন বসুন্ধৰা 4.0। 25 ডিচেম্বৰৰ পৰা মুকলি হ'ব মিছন বসুন্ধৰা 4.0। সাজু কৰক মাটি বাৰীৰ নথি পত্ৰ। মাটিৰ নামজাৰিৰ পৰা ডিজিটেল জৰীপলৈকে সকলো কৰিব পাৰিব নিমিষতে। আৰু মিছন বসুন্ধৰা 4.0 চৰাঞ্চলত ডিজিটেল জৰীপ কৰিব পাৰিব আপুনি। মাটি বাৰীৰ কাম কাজক লৈ বাজেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আহি আছে মিছন বসুন্ধৰা 4.0 আৰু মিছন বসুন্ধৰা 4.0ৰ জৰিয়তে মাটি বাৰী সকলো কামখিনি কৰিব পাৰিব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, স্বাস্থ্য বিভাগত চাকৰিৰ উজান লাগিছে। 33,240টা পদত শীঘ্ৰে ওলাব চৰকাৰী বিজ্ঞাপন। নিবনুৱা যুৱক যুৱতীৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে ভাল খবৰ। অসম বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। স্বাস্থ্য বিভাগৰ ক'ত কিমান পদ খালী হ'ব? 6,814টা MBBSৰ পদ খালী হ'ব। কেৱল এয়াই নহয়, খালী হৈ আছে, অকল বিজ্ঞাপন মুকলি কৰাৰ বাকী আছে। 82টা আয়ুষ চিকিৎসকৰ পদ খালী হৈ আছে। 22টা দন্ত চিকিৎসকৰ পদ খালী হৈছে। 10,942টা ষ্টাফ নাৰ্ছৰ পদ খালী হৈছে, আৰু এইসমূহ পদত পুনৰ নিযুক্তি দিয়া হ'ব, আৰু এইসমূহ পদত পুনৰ বিজ্ঞাপন মুকলি কৰা হ'ব। প্ৰাৰ্থীসকল সাজু হওক। 4,669টা ফাৰ্মাচিষ্টৰ পদ মুকলি, আৰু 4,669টা লেবৰেটৰী টেকনিচিয়ানৰ পদ মুকলি হৈ আছে। 67টা ৰেডিঅ'গ্ৰাফিকৰ পদ মুকলি, আৰু 1,283টা AMM পদ মুকলি হৈ আছে। 4,625টা নিম্নবৰ্গৰ সহায়কৰ পদ আৰু একাউণ্টেণ্টৰ পদ খালী হৈ আছে, আৰু 67টা ড্ৰেছৰৰ পদ খালী হৈ আছে। মুঠ 33,240টা পদত নিযুক্তি দিয়া হ'ব। চৰকাৰে নতুনকৈ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সদনত ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মল্লা বৰুৱাই। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভয়াৱহ মূল্যবৃদ্ধিৰ কবলত ৰাজ্যবাসী। যোৱা 10 বছৰত মূল্যবৃদ্ধিয়ে সদাইছে মাথমাৰ। বিধানসভাত উন্মোচন হ'ল ভয়াৱহ মূল্যবৃদ্ধিৰ তথ্য। খাদ্য সামগ্ৰীৰ পৰা পেট্ৰল, ডিজেল, ৰন্ধন গেছলৈকে বাঢ়িছে মূল্য। সদনত তথ্য ৰাজহ কৰিলে মন্ত্ৰী কৌশিক ৰায়ে। 2016লৈকে প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 59 টকা। কেৱল ইয়াই নহয়, এতিয়া পেট্ৰলৰ মূল্য হৈছেগৈ 105 টকালৈকে। ডিজেলৰ দাম পূৰ্বে আছিল 45 টকা, আৰু এতিয়া হ'লগৈ 97 টকা। ৰন্ধন গেছৰ দাম আছিল 717 টকা, আৰু এতিয়া হ'লগৈ 991 টকালৈ বৃদ্ধি হৈছে। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 1,317 টকা, আৰু এতিয়া হ'লগৈ 3,173 টকা। খাদ্য সামগ্ৰীৰ মূল্য 152 টকা পৰ্যন্ত বৃদ্ধি পালে 10 বছৰত। চাউল, আঠা, মচুৰ দাইল, কেৱল এয়াই নহয়, মগু দাইল, চেনি, আলু, পিঁয়াজৰ মূল্য বৃদ্ধি হৈছে। মিঠাতেল, সৰিয়হ তেল আৰু দাইলকে ধৰি অন্যান্য খাদ্য সামগ্ৰীৰ হৈছে মূল্যবৃদ্ধি। যোৱা 10 বছৰত মূল্যবৃদ্ধি সদাইছে মাথমাৰ। বিধানসভাত উন্মোচিত হ'ল ভয়াৱহ মূল্যবৃদ্ধিৰ তথ্য। হয়, মূল্যবৃদ্ধিক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড। এটা সমষ্টিত লাখ লাখ লোক আছে, আৰু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে দিয়া হয় ৰেচন কাৰ্ডৰ সুবিধা। সমষ্টিত মানুহ আছে, কিন্তু লাখ লাখ মানুহৰ ভিতৰত কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে মাত্ৰ 4,000। আপোনাৰ অঞ্চলত বা আপুনি ৰেচন কাৰ্ড পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে কেইবাটাও ভাল খবৰ আহি পৰিছে। বৃদ্ধি কৰিব লাগে হিতাধিকাৰীৰ সংখ্যা। ভোটাৰৰ সংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড দিয়ক। ৰেচন কাৰ্ড বিতৰণ বৃদ্ধি কৰক চৰকাৰে। ৰেচন কাৰ্ডক লৈ গজি উঠিছে বিধায়ক আব্দুছ ছবাহান আলী চৰকাৰে। বিধানসভাত চৰকাৰক জবাবদিহি কৰিছে কংগ্ৰেছ বিধায়কগৰাকীয়ে। জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড। আপোনাৰ সমষ্টিত প্ৰতিগৰাকী হিতাধিকাৰীৰ ৰেচন কাৰ্ড পালেনে? যদি পোৱা নাই, এটা কমেণ্ট কৰিব। তাৰপিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী আজিৰ পৰা অনাগত ৩ পৰা ৪ দিনলৈ এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী মহানগৰকে ধৰি প্ৰায়কেইখন জিলাত এলাৰ্ট জাৰি কৰা হৈছে কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী কোকৰাঝাৰ চিৰাং দৰং মৰিগাঁও আৰু লখিমপুৰ ধেমাজি তিনিচুকীয়া হাইলাকান্দি শ্ৰীভূমিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে প্ৰবল ধুমুহা বৰষুণৰ আগজননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বেছিভাগ জিলাতে বজ্ৰপাত ধুমুহাৰ লগতে বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব দূৰণিবতীয়া যাত্ৰীক অপ্ৰয়োজনীয়তা যাত্ৰা পৰিহাৰ কৰাৰ আহ্বান জনাইছে নামনি অঞ্চল পাহাৰীয়া এলেকাৰ ৰাজ্যক সতৰ্ক হোৱাৰ বাবে আহ্বান জনাইছে ধাৰাসাৰ বৰষুণৰ ফলত হ'ব পাৰে বানপানী আৰু ভূমিস্খলন অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰিছে বিশেষ জাননী সাৱধান হওক ৰাজ্যবাসী আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব আপোনাৰ জিলাৰ নামটো কি সেয়াও আপুনি জনাবলৈ নাপাহৰিব আজিৰ মোৰ ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'